নলবাড়ী জেলার কটাইকুচি এলাকায় বন্য হাতির হামলায় নিহত অন্ন কলিতার বাসভবনে পৌঁছান আসামের বনমন্ত্রী তথা নলবাড়ী বিধানসভার বিধায়ক জয়ন্ত মল্ল বড়ুয়া। সেখানে তিনি শোক সন্তপ্ত পরিবারের সদস্যদের প্রতি গভীর সমবেদনা জানান এবং সরকারের পক্ষ থেকে 4 লক্ষ টাকার আর্থিক সহায়তার চেক তুলে দেন। পাশাপাশি পরিবারের সদস্যদের খোঁজ খবর নেন এবং প্রয়োজনীয় সহায়তার আশ্বাস দেন। সেই সময় উপস্থিত ছিলেন নলবাড়ী জেলার জেলা কমিশনার নিবেদন দাস পাটোয়ারি, জেলা পুলিশ সুপার বিবেকানন্দ দাস সহ প্রশাসনের একাধিক শীর্ষ আধিকারিক। পরবর্তীতে বনমন্ত্রী বন্য হাতি সংক্রান্ত একটি জনসভায় অংশ নিয়ে সাধারণ মানুষকে বন্য হাতি গ্রামে প্রবেশ করলে আতঙ্কিত হয়ে হইচই না করার আহ্বান জানান। তিনি আরো জানান, বন্য হাতির আক্রমণে কৃষি জমি ক্ষতি হলে সরকার প্রতি বিঘা জমির জন্য 8,000 টাকা করে আর্থিক সহায়তা প্রদান করবে। তাৰ পিছদিনাখন মোৰ বাজেট আছিল, মই আহিব পৰা নাছিলো। আজি আহি গোটেই স্থানীয় ৰাইজৰ লগত কথা পাতিলো। মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকসকলক লগ কৰিলো আৰু তেখেতৰ পৰিয়াললৈকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 4 লাখ টকাৰ এখন চেক প্ৰদান কৰিলো। তাৰ লগে লগে ইয়াত হাতীৰ সমস্যাক লৈ যিটো অসুবিধা হৈ আছিল, ৰাইজৰ লগত কথা পাতিলো। তেওঁলোকৰ কেইটামান অনুৰোধ আছিল, সেই অনুৰোধকেইটা যিখিনি পাৰো মই সমাধান কৰি দিয়াৰ চেষ্টা কৰিছো। আৰু অহাকালিৰ পৰা আমাৰ আয়ুক্ত ডাঙৰীয়াই, জিলা আয়ুক্ত ডাঙৰীয়াই ইয়াতে কেইটামান ঠাইৰ কথা কৈছে, যিখিনি অলপমান ছাৰ্ভে কৰিব লাগে তেখেতসকলে কৰিব। দ্বিতীয়তে মই এটা আগ্ৰহ ৰাখিছো যে এই বছৰ আমি এটা ডিচিশ্যন লৈছো যে যদি হাতীয়ে কাৰোবাৰ খেতিত অন্যায় কৰে তেতিয়াহ'লে প্ৰতি বিঘা মাটিত আমি 8,000 টকা কৰি দিম। কাৰোবাৰ খেতি যদি হাতী আহি খাই, হাতীটো খেতিত অন্যায় কৰে, হইচই নকৰাকৈ খাব দিব, 8,000 টকা আমি নিজে দি দিম। কাৰণ সেই খেতিৰ মাটিটো ৰক্ষা কৰিব যাওঁতে হইচই ঘৰতে আহি মানুহক আক্ৰমণ কৰে আৰু অকালতে মানুহ ঢুকাব লাগে। গতিকে আমি খেতিৰ পইচাটো দি দিম। আজিকালি 1 বিঘা মাটিত খেতি কৰিলে, গাঁৱৰ এই ধৰণৰ ঠাইত খেতি কৰিলে ইমানে উপাৰ্জন হয় বছৰটোত গৈ, সেই 8,000 টকাকৈ আমি দি দিম। এটা চৰকাৰে ডিচিশ্যন লৈ ৰাখিছো, সেইখিনি কৰি দিম। গতিকে ৰাইজে হইচই কৰিব। ইয়াত যিখিনি প্ৰয়োজনীয় ষ্ট্ৰীট লাইটেই হওক, কৰবাত যদি চলাৰ বেঞ্চিং মানে টৰ্চ লাইটেই হওক বা অন্যান্য কিবা ব্যৱস্থা হয়, সেইখিনি যি লাগে বুলি কৈছে। কালিৰ ভিতৰত আমাৰ DFO আৰু জিলা আয়ুক্তই গোটেইখিনি চাই মোক ক'ব আৰু সেইমতে ব্যৱস্থা। আজি হাতী মানুহৰ সংঘাতৰ ওপৰত আৰু বান্দৰৰ বিভিন্ন ঠাইত উৎপাতৰ ওপৰত, মানে মেন এনিমেল কনফ্লিক্টটো কেনেকে নোহোৱা কৰিব পাৰি তাৰ ওপৰত আজিও গুৱাহাটীত আমাৰ উচ্চপদস্থ বিষয়াসকলৰ এখন সভা চলি আছে। অহা 15 তাৰিখে বিধানসভা চৌহদতে আমি বিধায়কসকলৰ লগতো এই বিষয়ে এখন সভা কৰিম আৰু তাৰ পিছত গোটেই কথাবিলাক জানি লৈ কেনেকে ইয়াক সলিউশন এটা কৰিব পাৰি, এই কথাটো আমি এটা পৰিকল্পনাত ৰাখিছো। অতি সহজ কাম নহয়, কাৰণ বনাঞ্চল কমি আহিছে যেতিয়া হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিব। কিন্তু কেনেকে ইয়াক ৰখাব পাৰি বা কি ধৰণে অলপ হলেও সকাহ পাব পাৰি তাৰ ব্যৱস্থা এটা কৰাৰ পৰিকল্পনা। মৃতকৰ পৰিয়াললৈকে আমি ইতিমধ্যে 4 লাখ টকাৰ এখন চেক আজি প্ৰদান কৰিছো আৰু বাকী ধৰক পৰিয়াল ইয়াত মৃতকো আছে আৰু সিদিনাখন আন এগৰাকী মানুহৰ মানে শৱদেহ লৈ যাওঁতে এই ঘটনাটো ঘটিছে। দুইটা পৰিয়ালক ব্যক্তিগতভাৱে অকমান কাজ কৰ্মখিনি চলি যাম। প্ৰতিটোৱে দুখীয়া পৰিয়াল, কিন্তু চৰকাৰীভাৱে আমি 4 লাখ টকাই দিব পাৰো। 4 লাখ টকাৰ চেক আজিয়ে দিম। বালিমহলক লৈ যিখিনি প্ৰশ্ন উত্থাপন হৈছে, কি বালিমহল ময়ো নাজানো। মই খবৰ লওঁতে ফৰেষ্টৰে বালিমহল নে পাট্টালেণ্ডৰে বাহিব, গোটেইখিনি অহাকালিৰ ভিতৰত আয়ুক্ত ডাঙৰীয়াই গোটেই বস্তুটো চাই এটা ৰিপৰ্ট দিব আৰু যদি অবৈধ বালিমহল তেতিয়াহ'লে বন্ধ হ'ব। যদি বৈধ বালিমহল, সেই বৈধ বালিমহল হলেও যদি তাৰ কাৰণে হাতীৰ কিবা অসুবিধা হৈছে তেতিয়াহ'লে সেই কথাটো আমি ৰাইজৰ অসুবিধাটো প্ৰায়ৰিটি দেখিম। মানে হাতী যিহেতু খেদা অভিযান চলে আৰু সেই সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰ্মাণ কাৰ্য চলি থকা মানে ভূটানৰ আগতে আছিল হাতীসমূহ সাধাৰণতে ওদালগুৰি অঞ্চলৰ পৰা ভূটানৰ পাদদেশেৰে তলে তলে গৈ আপটো মানাহলৈকে গৈছিল। এইটো হাতীৰ সচৰাচৰ অহা যোৱা কৰা পথ আছিল। এতিয়া কি হ'ল, সেই কৰিডৰটোতো বিভিন্ন কাৰণত সেইফালেৰে যাব নোৱাৰি, তললৈকে নামি আহে আৰু সেই হাতীয়ে যোৱা 3-4 বছৰৰ পৰা আমাৰ নলবাৰীলৈ অহা আৰম্ভ হৈছে। আৰু নলবাৰীৰ পৰা আমি যদি খেদি পঠিয়াও
বাক্সা জিলা আকৌ উল্টাই খেদি পঠায় এনেকে লুকাচুৰি খেলাৰ দৰে অহা যোৱা কৰি থাকে এটা সময়ত আমি গোটেই হাতীটো খেদি পাহাৰলৈ লৈ গৈছো কিন্তু আকৌ আহি যায় আগতে খৰালি দিনত আহিছিল আৰু খৰালি দিনত অহাৰ কাৰণে আমাৰ এটা সন্দেহ হৈছিল যে পাহাৰৰ সেই তলত আচলতে পানীৰ অলপ অভাৱ হয় সেইকাৰণে আহিছিল নেকি এইবাৰ আমি তাৰ কাৰণে এটা ব্যৱস্থা পৰিকল্পনা কৰিছিলো কিন্তু এইবাৰতো বাৰিষাতো আহিছে আচল কথাবিলাক জানিবৰ কাৰণে যোৱা বছৰ আমি এটা হাতীত ৰেডিঅ' কলাৰ লগাইছো আৰু যোৱা পৰহি মানে 9 তাৰিখে যিটো হাতীয়ে মানুহ মাৰিছে তাত তেওঁৰ সেই হাতীটোতে ৰেডিঅ' কলাৰ লগোৱা আছে কিন্তু হাতীৰ চলাচলটো আমি চায়ে আছো যোৱা বছৰৰ পৰা ক'ত যায় কেনেকে যায় কোনটো সময়ত ক'ত থাকে ৰেডিঅ' কলাৰ লগালে তাৰ ষ্টাডিটো হৈ যায় ষ্টাডি আমি কৰিয়ে আছো যোৱা বছৰৰ পৰা কিন্তু আমাৰ এই ঠাইত যিহেতু আগতে কেতিয়াও হাতী নাহিছিল যোৱা 3-4 বছৰৰ পৰা আৰম্ভ হৈছিল ৰাইজৰ অলপমান শংকিত বেছি এইকাৰণে আমি অলপ অভ্যস্ত নহয় এইকাৰণে আমাৰ কাৰণে যোৱা 3টা বছৰত মানে 2টা বছৰৰ ভিতৰত আমি 3জন ব্যক্তিক হেৰুৱালো গতিকে সেইকাৰণে আমাৰ কাৰণে অলপ সজাগতাৰ বেছি প্ৰয়োজন আছে